নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 অক্টোবৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যত পুনৰ ডেংগুৰ আতংক। একেখন গাঁৱৰে কেইবাজনো আক্ৰান্ত হৈছে ডেংগুত। দুৰপাং বালিপুখুৰী গাঁৱত কেইবাগৰাকীও লোক আক্ৰান্ত হৈছে ডেংগুত। আক্ৰান্তসকল হৈছে পদ্ম ভূঞা, পংকজ ভূঞা, প্ৰমেশ্বৰ গগৈ, নিবাৰাণী হাজৰিকা, বিজুমণি বৰা, মাতু দাস। ইয়াৰে কেইবাগৰাকীও লখিমপুৰ মেডিকেল কলেজ হাস্পাতালত বৰ্তমানে চিকিৎসাধীন হৈ আছে। আমি এই মুহূৰ্তত জনাই আছো এটা বিগ নিউজ। বৰ্তমানলৈকে অঞ্চলটোত চিকিৎসা বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে আৰু অঞ্চলটোত চিকিৎসা বিভাগে সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান কৰিছে ৰাইজে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে জাগিৰোড। কংগ্ৰেছ গ বেক ধবনিৰে উত্থাল জাগিৰোডৰ ৰাজপথ। প্ৰতিবাদত অংশগ্ৰহণ হাজাৰ হাজাৰ বিজেপি কৰ্মীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ। জাগিৰোডৰ ছেমি কণ্ট্ৰেক্টৰ প্ৰকল্পৰ সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গে আৰু পুত্ৰৰ মন্তব্যক লৈ বিজেপিৰ প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ বিধায়ক ৰমাকান্ত দেউৰী, দিগন্ত কলিতাৰ লগতে বহুকেইজন বিজেপিৰ নেতা। আমি এই মুহূৰ্তত পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছো। এয়া হৈছে আজিৰ দিনৰ জাগিৰোডৰ পৰিৱেশ। জাগিৰোডত প্ৰতিবাদত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ বিজেপি কৰ্মীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকায়ো। আৰু হাতত প্লেগ লৈ কংগ্ৰেছ গ বেক দপনিৰে এনেদৰে উত্থাল কৰিছে জাগিৰোডৰ ৰাজপথ। আমি এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাই আছো। এয়া চাব পাৰে, এয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে জাগিৰোডৰ ৰাজপথত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে জাগিৰোডত আৰু কংগ্ৰেছ গ বেক দপনিৰে উত্থাল কৰিছে আজিৰ দিনত জাগিৰোডৰ ৰাজপথত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। দ্বিতীয় টেষ্টত 7 উইকেট জিকিল ভাৰত। বৰ্ষা বিকীৰ্ণ মেচত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন। বিস্ফোৰক বেটিং প্ৰদৰ্শন টিম ইণ্ডিয়াৰ। দ্বিতীয় ইনিংছত মাত্ৰ 95 ৰানৰ লক্ষ্য বান্ধি দিছিল বাংলাদেশে আৰু ভাৰতৰ হয় জয়ছোৱালে দুয়োটা ইনিংছতে অৰ্জন কৰিছে অৰ্ধশতক। 2-0ৰে শৃংখলা দখল কৰিছে ভাৰতৰ। মেচখনত কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতে। আপুনিও টিম ইণ্ডিয়াক শুভেচ্ছা জনাওক কমেণ্ট যোগে। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। 1 অক্টোবৰতে জনতাৰ মূৰত ৰাম ঠাগুন। বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ নিৰিখ। 48.50 টকালৈ বৃদ্ধি পালে প্ৰতিটো চিলিণ্ডাৰত। দেশৰ প্ৰতিখন ৰাজ্যত বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 1740 টকা দিল্লীত আৰু কলকাতাত প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 1692.50 পইচা আৰু চেন্নাইত 1903 টকা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। ঠিক তেনেদৰে অসমৰ প্ৰতিখন জিলাত বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে। 47 টকাৰ পৰা আৰম্ভ কৰি 49 টকালৈ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। অৱশ্যে বৃদ্ধি হোৱা নাই ঘৰুৱা ৰন্ধন গেছৰ মূল্য। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। উচ্ছেদিতৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই, ক্ষমা নাই নীতি। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গঢ় লৈ উঠিছিল ব্যৱসায়িক প্ৰতিষ্ঠান। প্ৰায় 40 দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল বুলডোজাৰ। পূৰ্বে জাননী জাৰি কৰিছিল প্ৰশাসনে। জাননী কেৰেপ নকৰি চলাই আছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। জাননীক লৈ কেৰেপ নকৰি চলাই আছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আৰু পূৰ্বে জাননী জাৰি কৰিছিল প্ৰশাসনে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে পুনৰ 4 দিনৰ বাবে দিছপুৰ আৰক্ষীৰ জিম্মালৈ কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল স্বপ্নশীল দাস।
আমি এই মুহূৰ্তত জনাই আছোঁ এটা বিগ নিউজ। পুনৰ 4 দিনৰ বাবে দিছপুৰ আৰক্ষীৰ জিম্মালৈ আলহী হ'ল স্বপ্নশীল দাস।